বিৰোধিতাত পুনৰ উত্তপ্ত অসম। কা আইন আচলতে বলবৎ হ'ব নোৱাৰে, এইদৰে আচলতে প্ৰতিবাদ সাব্যস্ত কৰিছে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা উপস্থিত হৈছে দল সংগঠনৰ নেতা কৰ্মী আচলতে এইদৰে প্ৰতিবাদ সাব্যস্ত কৰিছে। ৰাজ্যৰ জাতিপ্ৰেমী সচেতন নাগৰিক সমাজ দল সংগঠনৰ এতিয়া এটাই বক্তব্য, কেতিয়াও মানি নলওঁ জাতিধ্বংসী কা। পশ্চিমবংগৰ জনাজাত কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰী শান্তনু ঠাকুৰে দেওবাৰে কৈছিল এসপ্তাহৰ ভিতৰত নাগৰিকত্ব সংশোধনী আইন অথবা কা বলবৎ কৰা হ'ব। ভারতবর্ষ পশ্চিমবঙ্গ সহ ভারতবর্ষের প্রত্যেকটা স্টেটে সিএ লাগু হবে এবং সেটা আপনারা দেখবেন। আজকে সেই গ্যারান্টি এই মঞ্চ থেকে দিয়ে যাচ্ছি। ঠাকুৰৰ পূৰ্বে ২৬ ডিচেম্বৰত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কা বলবৎ কৰাৰ মোদী চৰকাৰক কোনেও বাধা দিব নোৱাৰে বুলি উল্লেখ কৰিছিল। শ্বাহৰ পাছত ঠাকুৰৰ বক্তব্য সম্প্ৰতি অসমজুৰি প্ৰতিবাদমুখৰ পৰিৱেশ। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে আৰম্ভ হৈছে কা বিৰোধী প্ৰতিবাদ। কা বিৰোধিতাত সৰব হৈ পৰিছে অসম চুক্তি স্বাক্ষৰকাৰী সংগঠন সদৌ অসম ছাত্ৰ সন্থা। কেন্দ্ৰৰ মোদী চৰকাৰৰ কা বলবতৰ প্ৰভাৱত অতিকৈ ক্ষুব্ধ এতিয়া জাতীয় সংগঠনটোৰ সভাপতি উৎপল শৰ্মা। উৎপল শৰ্মাই প্ৰতিবাদী কণ্ঠৰে ক'লে, আছুৱে কোনো কাৰণতে মানি নলয় কা, আছুৱে কোনো কাৰণতে বলবৎ হ'বলৈ নিদিয়ে কা। আৰু এতিয়া যেতিয়া পুনৰ ২০২৪ চনত লোকসভা নিৰ্বাচন সমাগত তেওঁলোকৰ পুনৰ কালে মনত পৰিছে আৰু ঘোষণা কৰিবৰ কাৰণে বাছি লৈছে একেডোখৰ ঠাই পশ্চিমবংগ। অৰ্থাৎ সেই একেই চিন্তা, এটা সাম্প্ৰদায়িক মেৰু বিভাজন সৃষ্টি কৰিব লাগে আৰু আসন দখল কৰিব লাগে। এটা কথা স্পষ্ট যে নাগৰিকত্ব সংশোধনী আইনখন এতিয়া উচ্চতম ন্যায়ালয়ৰ বিচাৰাধীন হৈ আছে, উচ্চতম ন্যায়ালয়ত গোচৰ চলি আছে আৰু ন্যায়ালয়ৰ বিচাৰাধীন এটা বিষয়ত জনসভাত গৈ পেলাই তেওঁলোকে এনেধৰণে কথা কৈ থকাটোৱে প্ৰমাণ কৰিছে যে বিজেপি চৰকাৰখন, বিজেপি দলটো তেওঁলোক আচলতে স্বৈৰাচাৰী। কিন্তু আকৌ এই কথাটো স্পষ্ট যে অসম উত্তৰ পূৰ্বাঞ্চলৰ মানুহে নাগৰিকত্ব সংশোধনী আইন মানি লোৱা নাছিল, মানি নলয় আৰু যদি নাগৰিকত্ব সংশোধনী আইন কাৰ্যকৰী কৰি অবৈধ বিদেশী নাগৰিকক নাগৰিকত্ব দিবলৈ যুঁজা চলায় তেতিয়াহ'লে অসমৰ আবাল বৃদ্ধ বনিতা পুনৰ ৰাজপথত নামিবলৈ বাধ্য হ'ব। কা বলবতৰ প্ৰস্তাৱৰ বিৰুদ্ধে গৰজি উঠিছে AJYCPও। AJYCPৰ সভাপতি পলাশ চাংমায়ে প্ৰকাশ কৰিলে তীব্ৰ প্ৰতিক্ৰিয়া। চাংমায়ে মন্তব্য কৰি ক'লে, কা বলবৎ হ'বলৈ কেতিয়াও নিদিওঁ। ২০১৯ দৰে কা বিৰোধী আন্দোলনৰো হুংকাৰ চাংমাইৰ। তেওঁলোকে যিয়ে নকক লাগে, আমি অসমত কেতিয়াও কা প্ৰযোজ্য হ'বলৈ নিদিওঁ আৰু সেইকাৰণে আপোনালোকে দেখিছে আজি এনেধৰণে আমি কা বাতিল আৰু অসমত আন্তঃৰাজ্যিক পাৰপত্ৰ প্ৰৱৰ্তন কৰিব লাগে বুলি দাবী উত্থাপন কৰিছোঁ। কিন্তু এটা কথা এইখিনিতে আমি ক'ব খোজোঁ যে বিজেপি চৰকাৰ বা দলো হিন্দু বা বঙালী হিন্দু বা শৰণাৰ্থীৰ প্ৰতি দায়বদ্ধ নহয় কাৰণে আজি ৫ বছৰে ৰুল ফ্ৰেম কৰি পেলাই তেওঁলোকে সুপ্ৰিম কোৰ্টত দিব নোৱাৰিলে। যদি তেওঁলোকে প্ৰকৃতপক্ষেই দায়বদ্ধ হ'লহেঁতেন হিন্দু শৰণাৰ্থীৰ প্ৰতি, তেনেহ'লে ৫ বছৰ নালাগিলেহেঁতেন তেওঁলোকে ৰুলবিলাক ফ্ৰেম কৰিবৰ কাৰণে। তেওঁলোকে কেৱল মাত্ৰ এই বিষয়টোক লৈ পেলাই ৰাজনীতি কৰিব খোজে। আনহাতে সভাপতি চাংমাইৰ হুংকাৰৰ পাছতেই গুৱাহাটীৰ চচলত প্ৰতিবাদত নামি পৰে AJYCPৰ সদস্যসকল। কা বাতিলৰ দাবীত চচলৰ ধৰ্ণাস্থলীত গণ অৱস্থান AJYCPৰ। হাতে হাতে প্লেকাৰ্ড লৈ উত্তাল প্ৰতিবাদ AJYCPৰ সদস্যৰ। কৃষক মুক্তি সংগ্ৰাম সমিতিও এতিয়া সাজু কা বিৰোধী তীব্ৰ আন্দোলনৰ বাবে। কৃষক মুক্তিৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়াৰ মন্তব্য, লাগিলে মৃত্যুবৰণ কৰিম কিন্তু কা মানি নলওঁ। অমিত শ্বাহৰ পিছত যোৱাকালি আমি এসপ্তাহৰ যি সময়সীমা বান্ধি হুংকাৰ দিছে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে, আমি স্পষ্টভাৱে ক'ব বিচাৰিছোঁ যে পৰিস্থিতিগত কাৰণত সেই সময় ৰাজনৈতিক প্ৰেক্ষাপট আৰু কৰোণা মহামাৰীৰ কাৰণে, লকডাউনৰ কাৰণে কা আন্দোলন স্থিমিত হৈছিলে। আৰু তাৰ অৰ্থ এইটো নহয় যে অসমীয়া মানুহ মৰি গৈছে, তাৰ অৰ্থ এইটো নহয় যে আমাৰ দৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ দৰে সংগঠন মৰি গৈছে, এইটো কেতিয়াও নহয়। আমি সাজু হৈ আছোঁ। আমি ইতিমধ্যে কৈছোঁ যে সুপ্ৰিম কোৰ্টৰ বিচাৰাধীন গোচৰৰ কাৰণে আমি সাংগঠনিক তীব্ৰতাৰ ৰূপত কা বিৰোধী আন্দোলনখন আগবঢ়াই দিয়া নাছিলোঁ। কিন্তু যদি এনেকৈ হয়, মন্ত্ৰীগৰাকীয়ে যিধৰণে কৈছে সুপ্ৰিম কোৰ্টকো অৱমাননা কৰি তেওঁলোকে যদি নিজৰ গাৰ জোৰেৰে অসমত কা জাপি দিব বিচাৰে তেতিয়াহ'লে ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হ'ব। লোকসভা নিৰ্বাচনত পশ্চিমবংগৰ পৰা অধিক আসন দখল কৰাৰ বাবে মোদী চৰকাৰে এতিয়া আৰম্ভ কৰিছে কা ৰাজনীতি। ইয়াক লৈ সৰব কংগ্ৰেছো। কা বলবতৰ বিৰুদ্ধাচৰণ ৰাজ্যিক কংগ্ৰেছ সভাপতি ভূপেন বৰাৰ। কা বিজেপিৰ বাবে হ'ব ধ্বংসৰ কাৰণ। ক্ষোভিত হৈ ভূপেন বৰাৰ মন্তব্য আছিল এয়া, কা বলবৎ হ'লে বিজেপি শেষ হ'ব। কা অহা মানে যিকণ শেষ অস্তিত্ব আছে সেইকণো নাইকিয়া হ'ব বিজেপি। কা বিৰোধী মানুহকেইটাহে গৈছে, সত্তাটোতো যোৱা নাই।
মই এজন ব্যক্তি আৰু মোৰ দলটোৰ আদৰ্শ আৰু হেৰিক মই অনুগামীৰ কাৰণে মই দলত আছোঁ। মই দলটোৰ আদৰ্শ নীতি বিসৰ্জন দিব পাৰোঁ, দলটোৱে বিসৰ্জন দিব জানো? এইদৰে 24 লোকসভা নিৰ্বাচনৰ পূৰ্বে অসমত আৰম্ভ কা বিৰোধী আন্দোলন। সঁচাকৈয়ে যদি মোদী চৰকাৰে এটা সপ্তাহৰ ভিতৰত কা বলবৎ কৰে, অসম জুৰি তীব্ৰ হৈ উঠিব প্ৰতিবাদী আন্দোলন। এতিয়া আগন্তুক 2-3টা দিনত কা সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰৰ স্থিতি হ'ব লক্ষণীয়। ব্যুৰো ৰিপৰ্ট, প্ৰাগ নিউজ।